সকলোকে নমস্কাৰ জনাই আজি ৰাশিফল শিতান আৰম্ভ কৰিছোঁ। আজি মাঘ মাহৰ 16 তাৰিখ আৰু জানুৱাৰী মাহৰ 30 তাৰিখ। আজিৰ দিনটোত সূৰ্যোদয় হ'ব 6:05 আৰু সূৰ্য অস্ত যাব 5:02। বৃহস্পতিবাৰ, তিথি হৈছে প্ৰতিপদ তিথি, সন্ধিয়া 5:41 থাকিব। তাৰপিছত দ্বিতীয়া তিথি আৰম্ভ হ'ব। শ্ৰৱণা নক্ষত্ৰ, বেটিবাদ যক আৰু বপকৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব মকৰ ৰাশি, বৈশ্যবৰ্ণ। মতান্তৰে শূদ্ৰবৰ্ণ, দেৱগণ, অষ্টোত্তৰী বৃহস্পতি অ বিংশোত্তৰী চন্দ্ৰৰ দশা। দিনৰ 8:48 পিছত ৰাক্ষকগণ, অষ্টোত্তৰী ৰাহু অ বিংশোত্তৰী মংগলৰ দশা। ৰাতি 8:26 পিছত হ'ব কুম্ভ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ। মৃত্যুত কোনো দশ নাই। যোগিনী পূবে যোগিনী, যাত্ৰা আজি নাই, শুভকৰ্ম নাই। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিসকল আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে স্বাস্থ্য পাতি ভাল থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। আৰু পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে আজি আপুনি অকণমান সাৱধানে ক'ব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত আপুনি সাৱধানে থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি ব্যৰ্থতা, গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব, কিন্তু মাজে মধ্যে হয়তো কৰ্মক্ষেত্ৰৰ দ্বাৰা কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। গতিকে আৰম্ভণিৰ পৰা কিছু সতৰ্কতা অৱলম্বন কৰিব। কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক অশান্তি দিব পাৰে, গতিকে আপুনি সাৱধানে দিনটো কাম কাজত মনোযোগ দিয়ক। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। দাম্পত্য জীৱনত সিমান ভাল নহয়, স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হ'ব পাৰে। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিসকল আজি আপোনালোকৰ শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে বাদামী নাইবা ছাই ৰং। আপোনালোকে শুভ সংখ্যা হিচাপে 4 ব্যৱহাৰ কৰিব পাৰে আৰু শুভ ৰং হিচাপে বাদামী নাইবা ছাই ৰং ব্যৱহাৰ কৰিব পাৰে। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আৰু পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় স্বজনৰ লগত যোগাযোগ ব্যৱস্থা থাকিব, লগতে পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভালপোৱা, বুজাবুজি থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব, বুজাবুজি থাকিব। আজি আপোনাক যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। ইমানপুৰে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিসকল আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। আজি আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে, গতিকে আপোনালোকে স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, লগতে সঞ্চয়ৰ পৰিমাণটো কম হ'ব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, বুজাবুজি আজি থাকিব, লগতে আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ দিনটো ব্যৰ্থতা, গতিকে প্ৰেমত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। আজি দাম্পত্য জীৱনতো স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধানে দিনটো পাৰ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ আৰম্ভণিৰ পৰা কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব, অন্যথা ভুল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে ক্ৰীম নাইবা বগা। আজি আপোনাৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ দিনটো ভালে, স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ভাল।
সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটো আপোনাৰ বাবে শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আৰু পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো আজি মধ্যমীয়া ফল লাভ কৰিব, তথাপিও স্বামী স্ত্ৰীৰ মাজত মাজে মধ্যে হয়তো মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধানে থাকিব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা সুনাম বৃদ্ধি কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, ইমান সময় ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে বাদামী নাইবা ছাই ৰং। আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ ক'বলৈ গ'লে মধ্যমীয়া ফল লাভ কৰিব, তথাপিতো বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। আৰু পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ দিনটো ভাল। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি আজি থাকিব, লগতে আত্মীয় স্বজনৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ দিনটো সিমান ভাল নহয়, প্ৰেমৰ ক্ষেত্ৰত ব্যৰ্থতা, গতিকে প্ৰেমত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। দাম্পত্য জীৱনতো সিমান ভাল নহয়, স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে, গতিকে এনেকুৱা পৰিস্থিতি আপুনি সাৱধানে থাকিব। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। ইমান পৰে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। আজি আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনালোকৰ স্বাস্থ্য পাতি ভাল থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটো শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। পৰিয়ালৰ ক্ষেত্ৰতো শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব, লগতে আত্মীয় স্বজনৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। আৰু প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব, তথাপিতো মাজে মধ্যে হয়তো স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। কন্যা ৰাশিৰ জাতক জাতিকাসকল, ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। আজি আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আৰু আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে টকা পইচাৰ ক্ষেত্ৰতো ভাল। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি আজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব প্ৰেমিক প্ৰেমিকাসকলে। আৰু দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব। স্বামী স্ত্ৰী দুয়োৰে মাজত মজলীয়া ফল পাব। আৰু আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকল, ইমান পৰে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে ৰূপালী নাইবা বগা। আজি আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আজি ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ দিনটো ভাল। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আৰু আজি আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি আজি থাকিব, লগতে গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো ভাল সম্পৰ্ক থাকিব। প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি ব্যৰ্থতা, গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব।
দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। গতিকে এনেকুৱা পৰিস্থিতিত আপুনি মনে মনে থাকিলে ভাল হ'ব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিসকল ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিসকল আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে বাদামী নাইবা ছাই ৰং। আজি আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনালোকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। আৰু টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, অযথা খৰচ হ'ব পাৰে। গতিকে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক। পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ দিনটো শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি আজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে, লগতে আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো শুভ আৰু দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি বুজাবুজি আজি থাকিব দুয়োৰে মাজত। আৰু আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব, নহ'লে ভুল হোৱাৰ সম্ভাৱনা আছে। অন্যথা কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। তাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিসকল আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে বাদামী নাইবা ছাই ৰং। আজি আপোনালোকৰ প্ৰথমতে স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। আৰু টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, অযথা খৰচ হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত শুভ। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰীৰ মাজত বুজাবুজি থাকিব দুয়োৰে মাজত। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। মকৰ ৰাশিৰ জাতক জাতিসকল ইমান পৰে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিসকল আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে ৰঙা নাইবা খয়েৰী। আপোনালোকে শুভ সংখ্যা ব্যৱহাৰ কৰিবলগীয়া হ'লে 1 ব্যৱহাৰ কৰিব পাৰে আৰু লগতে ৰং হিচাপে ৰঙা আৰু খয়েৰী ৰং ব্যৱহাৰ কৰিব পাৰে। প্ৰথমতে হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে, গতিকে তেওঁলোকে সাৱধানে থাকিব লাগিব। আৰু টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। আৰু পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে পৰিয়ালৰ সদস্যসকলৰ লগত আজি কথা বতৰা কওঁতে আপুনি অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা পৰিস্থিতিত আপুনি মনে মনে থাকিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো শুভ আৰু দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা দুয়োৰে মাজত থাকিব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিসকল ইমান পৰে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি, মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিসকল আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে ক'লা নাইবা নীলা। আজি আপুনি যদি সংখ্যা হিচাপে ব্যৱহাৰ কৰিবলগীয়া হয় তেনেহ'লে 8 ব্যৱহাৰ কৰিব পাৰে, ভাল ফল লাভ কৰিব। লগতে শুভ ৰং হিচাপে ক'লা নাইবা নীলা ৰং ব্যৱহাৰ কৰিলে ভাল ফল লাভ কৰিব। আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আৰু টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে একদম উত্তম। আজি আপোনালোকৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। আৰু প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰীৰ মাজত বুজাবুজি দুয়োৰে মাজত থাকিব, লগতে মধুৰ সম্পৰ্ক থাকিব। আৰু পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি আজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ দিয়া উচিত। মীন ৰাশিৰ জাতক জাতিসকল ইমান পৰে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক।